মই ইয়াত উপস্থিত থকা মাধৱদেৱ কল্যাণ ন্যাসৰ উদ্যোগত যি অনুষ্ঠান ইয়াত পাতিছে, বিশেষকৈ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজক মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভাশীষ আগবঢ়াইছোঁ। আজিৰ অনুষ্ঠানত যিসকল কৃতি ছাত্ৰ ছাত্ৰী ইয়াত আহি উপস্থিত হৈ তেওঁলোকে দুই এষাৰ যি কৈছে তাত আমি সন্তোষ পাইছোঁ। এইদৰে অভ্যাস কৰিব লাগে। ইয়াত এখন মঞ্চ হয়, ইয়াৰ পৰাই লাহে লাহে আন এখন মঞ্চলৈ যাবলৈ সুবিধা হয়। যি নহওক, যিকেইজন কৈছে তেওঁলোকলৈ ধন্যবাদ। আৰু যিকেইজনে ক'ব পৰা নাই তেওঁলোকলৈ মোৰ আশীৰ্বাদ থাকিল যে ভৱিষ্যতে তেওঁলোকে ক'ব পৰা হওক। আৰু আমাৰ কেইজনমান বক্তাই সুন্দৰ সুন্দৰ ভাষণ দি কৈছে, আৰু এই সম্পৰ্কত মই বিশেষ নকওঁ। সকলো ছাত্ৰ ছাত্ৰীক মোৰ পৰা শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভূমিকা পাঠক আৰু এই আজিৰ হাউলি অঞ্চলৰ মাধৱদেৱ কল্যাণ ন্যাসৰ উদ্যোগত পতা অনুষ্ঠানটোত আমাৰ সকলো ছাত্ৰ ছাত্ৰীক যিবিলাক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইবোৰক সম্বৰ্ধনা জনোৱাৰ বাবে মই কৃতজ্ঞ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ এই সদস্যসকলক। আৰু এই পৰীক্ষাত যিবিলাকে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এইটোৱেই মানে লাষ্ট পাৰ্ট নহয়, তাৰপিছতো আৰু মানে বহুত আমাৰ কিবা কিবি কৰিবলগীয়া থাকে, আৰু যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে আৰু চেষ্টা কৰে আগুৱাই যাবলৈ। সেইখিনি ধন্যবাদ। মই মাধৱদেৱ কল্যাণ ন্যাসৰ উদ্যোগত ৰাইজক মই ধন্যবাদ জনাইছোঁ আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে। আমাক সম্বৰ্ধনা জনোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই নিজৰ ভাষাতে কৈছোঁ, মেট্ৰিকটো পাছ কৰাৰ পিছত মই ক'ব গ'লে ফাৰ্ষ্ট ইয়াৰটো অলপমান কমকৈ পঢ়া কৰিছিলোঁ। আকৌ ছেকেণ্ড ইয়াৰত আহি উঠিছোঁ, তেতিয়া বুজি পাইছোঁ যে ছেকেণ্ড ইয়াৰটো বহুত অলপমান টাফ আছে। মানে কম্পিটিশ্যনটো আজিকালি বহুত বাঢ়ি গৈছে ন, সেইকাৰণে ভালকৈ পঢ়িব লাগিব। আৰু পিছত যাই পেলাই নিজৰ কেৰিয়াৰটো বনাব হ'লে ছেকেণ্ড ইয়াৰটো ভালকৈ পাছ কৰিব লাগিব। এইটো এটা ফাৰ্ষ্ট ষ্টেপ। তাৰপিছতে নৰ্মেলি আমি ৰাতিটো নোহোৱাকৈ থাকোঁ আজিকালি বেছিভাগ ষ্টুডেণ্টছবোৰে। বহুত ৰাতিলৈকে নোহোৱাকৈ থাকিব লগা হয়। মেক্সিমামে পঢ়ে, কেইটামানে নপঢ়ে, এনেকুৱা টাইপৰ চলি আছে আজিকালি। কিন্তু এনেই টোপনি ক্ষতি কৰি পেলাইতো আজিকালি লাভ নহ'ব। আৰু চবে আজিকালি লাভ নহ'লে বস্তুবোৰ নাচায়েই। সেইকাৰণে নিজৰ টোপনিটোৰ ওপৰতো ৰাখিব লাগিব। আৰু এটাই জীৱন, চব কৰিব লাগে। আৰু জীৱনটোত বহুত ইনজয়েবল হয়। সেইকাৰণে যি টি কাম নকৰি ভালকৈ জীয়াব লাগিব। আৰু এইখিনিয়ে ক'ম। ধন্যবাদ। সাধাৰণতে আমাৰ প্ৰত্যেকৰে অলপ মোৰ কথাখিনি অকণমান বেলেগ যেন হ'ব যে আমাৰ সাধাৰণতে কি হয়, সমাজত আমি কেৱল ৰিজাল্টৰ ওপৰতে বেছি গুৰুত্বটো দিওঁ। ভাল কৰিব লাগে, ভাল নম্বৰ পাব লাগে। আচলতে সেইটো নহয়। নম্বৰ পাব লাগিব চাৰিওফালৰ পৰা, কিন্তু বেয়াখিনিক বাদ দি। আৰু যদি চাৰিওফালৰ পৰা যদি নম্বৰখিনি দখল কৰি ল'ব নোৱাৰে, তেতিয়াহ'লে তেখেতে সমাজৰ পৰা বহুত কিবা কিবি হেৰাব লগাত পৰে। গতিকে মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলৰ কিছু সুনাম কৰিব বিচাৰিছে নাইবা কৰিছে আৰু ভৱিষ্যতলৈ হয়তো নিশ্চয় কৰিব, সেই সকলো ছাত্ৰ ছাত্ৰীকে মই পুনৰ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াৰ পৰৱৰ্তী দিনবোৰত যিয়ে যি লাইনত গুচি যাব, তেওঁলোকে যাতে সেই বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু যাতে সমাজৰ প্ৰতি কিবা এটা ভাল দায়িত্ব এটা পালন কৰিব পাৰে বুলি মই আশা বিচাৰিছোঁ। আৰু সচৰাচৰ আমি কিবা এটা অলপ ওপৰ খাপত গৈছোঁ, এটা সম্বৰ্ধনা অনুষ্ঠান লৈছোঁ নাইবা সম্বৰ্ধিত হৈছোঁ, সেইটোৱে নহয় ডাঙৰ কথা। তাতকৈ আৰু ওপৰ ভাগত যাবৰ কাৰণে আমি সেইটো চেষ্টা কৰিব লাগে।